নমস্কাৰ আজি সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই সৌমিত্ৰ প্ৰথমতে চাওক আজি সংবাদ শিৰোনাম জাগিৰোডত ভয়াবহ পথ দুৰ্ঘটনা ইখনৰ পিছৰ সিখনকৈ চাৰিখন বাহনৰ খুন্দা জাগিৰোডত প্ৰায় ৩০০০ লিটাৰ চোৰাং কেৰাচিন জব্দ মায়ঙত গাড়ীৰ খুন্দাত নিহত নাহৰ ফুটুকি কপিলিত সন্ধানহীন মানস বৰদলৈৰ মৃতদেহ উদ্ধাৰ আৰু জাগিৰোডৰ আৰক্ষীৰ জালত নগাঁৱৰ 2 প্ৰতাৰক এতিয়া চাওক বাতৰি বিস্তৃত হবে পুহিয়া জাৰ আঁতৰাবলৈ মাঘৰ মেজি পোৱাৰ সময় সমাগত ভোগালীৰ উৰুকালৈ মাথো আৰু 4টা দিনহে বাকী শীতৰ কুঁৱলী ফালি আকৌ পালেহি ভোগালী বিহুটি সমগ্ৰ ৰাজ্যখনৰ লগতে জাগিৰোড তথা জিলাখনতো চলিছে তাৰে প্ৰস্তুতি ধান চপোৱা শেষ হোৱাৰ পিছতে এতিয়া ভোগৰ উৎসৱ ভোগালী আহি আপোনাৰ নঙলা মুখত ৰৈ আছে আঘোণৰ পিছে পিছে ভোগালী অৰ্থাৎ মাঘ বিহু আহে মাঘ বিহুত উৰুকাৰ দিনা ৰাইজে সমূহীয়াকৈ ভোজ ভাত খাই অনুভৱ কৰে একত্ৰিত সত্তাৰ উত্তাপ জাতীয় উৎসৱটিৰ মূল তাৎপৰ্য নিহিত হৈ আছে এই উত্তাপখিনিতে উৰুকাৰ ভোজৰ পিছদিনা মূল বিহুৰ দিনা মেজিৰ জুই পুৱাই হোৱা উত্তাপখিনি যেন সেই একত্ৰিত জাতীয় সত্তাৰ উত্তাপৰি এক প্ৰতীক আঘোণৰ পকা ধানৰ গোন্ধ গ্ৰাম্যাঞ্চলত প্ৰতি ঘৰ মানুহৰ নঙলা মুখতেই কাষ চাপিলেই পাব পাৰি আঘোণ খাটি খোৱা কৃষকৰ বাবে মাথো কেলেণ্ডাৰৰ এটা মাহ নহয় ই তেওঁৰ বাবে এক সপোনৰ মেটমৰা ভঁৰাল আৰু ভোগালী বিহুৰ সমূহীয়া ভোজ ভাতৰ জুতিৰেই যেন সেই সপোন দিঠকত পৰিণত হয় তেওঁৰ বাবে কিন্তু সময় সলনি হৈছে বজাৰত সকলো বস্তুৰে যে জুই চাই দাম ভোগালীৰ ভোগ বুলিলে অকল ন চাউল মুঠিৰেইটো নচলিব লাগিব মাছ পুঠি পাচলি এৱা দৈ গুড় ইত্যাদি অন্যান্য উপাদানসমূহ বজাৰৰ সামগ্ৰীৰ আকাশলংঘী মূল্য মানে সাধাৰণ ৰাইজৰ ভিকাচন ভাঙিছে সেই কৃষিজীৱী মানুহৰ জীৱনৰ বাবে বিশেষ তাৎপৰ্য বহন কৰা এই ভোগালী বিহুটোৱে ৰাইজৰ মনত স্বতঃস্ফূৰ্ত হাঁহি বিৰিঙাবলৈ যেন সক্ষম হ'ব পৰা নাই বিহুৰ আগমনে খুব বেছি হয়তো নষ্টালজিকহে কৰি তুলিছে জ্যেষ্ঠজনক প্ৰশ্ন হয় ঘূৰি আহিবনে কেতিয়াবা আমি হেৰুৱাই পেলাবলৈ ওলোৱা সেই পুৰণি দিনবোৰ প্ৰকৃতিৰ সন্তান কৃষকৰ বুকুৰ ভিতৰত থকা পথাৰখনত পুনৰ বাজিবনে নৰাৰ মাত আমি জেচিচি সংবাদৰ তৰফৰ পৰা আশা কৰিম এবাৰ মাঘৰ বিহুটিয়ে আপোনাৰ হৃদয়লৈ লৈ আহক ভোগালীৰ হেৰাই যোৱা সেই নিভাজ উত্তাপৰ অনুভৱ পুনৰ এবাৰ ভোগালীৰ জুইৰ উত্তাপত ধোঁৱা হৈ উৰি যাওক কৃষকৰ হা হুতাশ জনজীৱনৰ নোপোৱাৰ চিৎকাৰ আৰু বিশেষকৈ নতুন পুৰুষৰ নোপোৱাৰ বেদনাৰ ৰেখ ভোগালী প্ৰকৃততেই হৈ উঠক ভোগৰ উৎসৱ আহিছো পৰৱৰ্তী বাতৰিলৈ সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ উদ্যোগত জাগিৰোড কলামন্দিৰত এখন আদিবাসী জাগৃতি সভা অনুষ্ঠিত হৈ যায় উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ শান্তিয়াছ কুজুৰ মৰিগাঁও জিলাৰ আদিবাসী ছাত্ৰ সন্থাৰ নতুন কাৰ্যকৰী সমিতিৰ উদ্যোগত যোৱা সোমবাৰে অনুষ্ঠিত হোৱা এই জাগৃতি সভাখনিত সাংসদ শান্তিয়াছ কুজুৰৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে ৰাফেল কুজুৰ আৰু জোচেফ মিন্স ৰাফেল কুজুৰে সভাপতিত্ব কৰা সভাখনিত লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল জাগিৰোড মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ দীপকজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অমন্তি কুমাৰ বৰাৰ লগতে তিৱা ছাত্ৰ সন্থা গোৰ্খা উন্নয়ন পৰিষদ আদি সংগঠনৰ প্ৰতিনিধি সাংসদ শান্তিয়াছ কুজুৰে সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে আদিবাসীসকলে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ স্বাৰ্থত নিজকে শিক্ষিত কৰি তোলাৰ আৱশ্যকতা আছে এই ক্ষেত্ৰত সময় থাকোঁতেই তেওঁলোকে চিন্তা চৰ্চা কৰি আগুৱাই নগ'লে ভৱিষ্যতে তেওঁলোকক কেতিয়াও ক্ষমা নকৰিব তেওঁ কয় সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অধ্যাপক ডক্টৰ দীপকজ্যোতি বৰুৱাই কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ প্ৰকৃত বৰঙণি আছে যদিও এই লোকসকলৰ নোপোৱাৰ বেদনাখিনিক সমাজে আজিও ভালদৰে উপলব্ধি কৰিব পৰা নাই এই ক্ষেত্ৰত সংশ্লিষ্ট সকলোৰে দায়িত্বৰ বিষয়ে ডক্টৰ বৰুৱাই তেখেতৰ ভাষণত বিশেষভাৱে আলোকপাত কৰে সভাত আদিবাসী ছাত্ৰ সন্থাৰ নতুন বিষয়ৰ বাবে সকলোকো ৰাজহুৱাভাৱে চিনাকি কৰি দিয়া হয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে ৰাজেশ
জাগৃতি সভাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জোচেফ মিঞ্চেও দুআষাৰ কয় সভাপতি আসনৰ পৰা ৰাফেল কুজুৰে আদিবাসীসকলক বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হিচাপে অভিহিত কৰি কয় যে অন্যান্য খিলঞ্জীয়া লোকসকলৰ হাত ধৰি তেওঁলোক আগুৱাই যাবলৈও প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব জনগোষ্ঠী বা আদিবাসীসকলৰ যিমান আমাৰ সংগঠনবিলাক আছে সকলোৱে মাত মাতি আহিছে আজিৰ পৰা নহয় 50 বছৰ ধৰি এই সমস্যাটো আমাৰ সমাধান হোৱা নাই কিন্তু আমি খুব আশাবাদী হৈ আছোঁ বৰ্তমান অসম চৰকাৰে ৰিকমেণ্ডেশ্যন পঠাইছে কেন্দ্ৰীয় চৰকাৰলৈ আৰু এতিয়া অফিচিয়েল লেভেলত এইটো আমাৰ আগবাঢ়ি আছে গতিকে আমি ভাবোঁ খুব কম সময়ৰ ভিতৰতে খুব কম দিনৰ ভিতৰতে আমাৰ যিটো প্ৰধান দাবী এছটিৰ দাবী এই দাবীটো আমাৰ নিশ্চয় সমাধান হ'ব দুটা প্ৰবঞ্চক দুই প্ৰবঞ্চকে নগাঁৱৰ এজন লোকক আৰক্ষী বিষয়া বুলি চিনাকি দি বিভিন্ন সময়ত ধন দাবী কৰি আহিছিল পিছে প্ৰবঞ্চনাৰে বেংকত ধন উলিয়াই থকাৰ সময়তে গ্ৰেপ্তাৰ হ'ল জাগিৰোডত নগাঁৱৰ দুই প্ৰতাৰকক আটক পুলিচ বিষয়া বুলি নগাঁৱত 3 লাখ টকা দাবী ষ্টেট বেংকত জালিয়াতিৰে ধন উলিয়াই থাকোঁতেই আটক জাগিৰোড আৰু নগাঁও আৰক্ষীৰ যৌথ অভিযানত বৃহস্পতিবাৰে বিয়লি গ্ৰেপ্তাৰ হয় দুই প্ৰবঞ্চক ভৃগু কুমাৰ তামুলী নামৰ এই প্ৰবঞ্চকটোৰ ঘৰ হৈছে ধৰমতুল থানাৰ তেলাহিত আনহাতে নিকু কলিতা নামৰ আনটো প্ৰবঞ্চকৰ ঘৰ হৈছে নগাঁৱৰ হয়বৰ গাঁৱত এই দুই প্ৰবঞ্চকে বিভিন্ন সময়ত নিৰীহ লোকক পৰিচয় দিছিল আৰক্ষীৰ উপপৰিদৰ্শক বুলি হঠাৎ ভুৱা এই দুই আৰক্ষীয়ে থানাত গোচৰ থকা বুলি নগাঁও চহৰৰ খুটিকটীয়াৰ বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰীক দাবী কৰিছিল 3 লাখ টকা দুই প্ৰবঞ্চকে অৱশ্যে দাবী কৰা ধন আদায় কৰাৰ বাবে পাতিছিল অন্য এখন জাল আৰু ভুৱা আৰক্ষীয়ে নিজে পতা জালতে বৃহস্পতিবাৰে বন্দী হ'ল জাগিৰোডত ধন উলিয়াবলৈ আহি জাগিৰোড ষ্টেট বেংকত ভুৱা চেক জমা দি 29,000 টকা উলিয়াওঁতে গ্ৰেপ্তাৰ হ'ল এই দুই প্ৰবঞ্চক হয়বগাঁও এজন সাব ইন্সপেক্টৰ বুলি পেলাই তেওঁৰ পৰা পইচা লৈ আছে মানে আজি 3-4 মাহমান ধৰি তেওঁ মানে তেওঁ কৈছে যে আপোনাৰ এটা বহুত ডাঙৰ কেছ হৈছে কেছটো শেষ কৰিবলৈ আপুনি প্ৰায় 3 লাখ মান টকা দিব লাগিব এজ এ এফআইআৰ মতে মানে 3 লাখ মান টকা দিব লাগিব গতিকে সেই 3 লাখ টকাৰ বিনিময়ত মানুহজন এচিবিত চাকৰি কৰে তেওঁৰ দৰমহা পোৱা মানে পইচাটো মাহে মাহে লৈ থাকে ওচি ছাৰ যথেষ্ট হেল্প কৰিলে জাগিৰোড থানাৰ ছাৰৰ সহযোগত আমি দুইজন ফ্ৰডক আমি ধৰিছোঁ আমি বেংকত তেওঁলোকে পইচা লৈ থাকোঁতে আমি কাৰেক্ট কৰিছোঁ দুইজনকে আৰু এইটো আমাৰ হয়বগাঁও থানাৰ কেছৰ সংক্ৰান্তত আমি এৰেষ্ট কৰিছোঁ শনিবাৰে সন্ধিয়া জাগিৰোডৰ ভোমৰাগুৰিত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা ইখনৰ পিছত সিখনকৈ 4খন বাহনৰ খুন্দাত চূৰ্ণাকৃত হ'ল বাহন গুৰুতৰভাৱে আহত হ'ল 3জন লোক শনিবাৰে সন্ধিয়া জাগিৰোডৰ ভোমৰাগুৰিত সংঘটিত হ'ল এক ভয়াৱহ দুৰ্ঘটনা এখন বাছক প্ৰথমে এখন ইনোভাই খুন্দা মৰাৰ পিছত ইনোভাখনক পিছফালৰ পৰা খুন্দিয়াই আন দুখন চেন্ট্ৰো আৰু ইণ্ডিকা গাড়ীয়ে উল্লেখযোগ্য যে এই আটাইকেইখন বাহনেই আছিল নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী জাগিৰোডৰ ভোমৰাগুৰিত ৰাস্তাৰ সোঁফালে থকা এটা তেল ডিপুত তেল ভৰাই AS01 EC 3200 নম্বৰৰ বাছখনে পুনৰ ডিভাইডাৰৰ মাজেৰে থকা সৰু পথেৰে বাওঁফালে পথত উঠিবলৈ লওঁতেই এখন ইনোভাই বাছখনৰ মাজভাগত খুন্দা মাৰে হঠাৎ সংঘটিত এই দুৰ্ঘটনাত একে দিশত আন দুখন ইণ্ডিকা আৰু চেন্ট্ৰো গাড়ীও ইনোভাখনক খুন্দা মাৰে 4খনকৈ বাহনৰ খুন্দাত এলেকাটোত ভয়ংকৰ শব্দৰ সৃষ্টি হয় আৰু স্থানীয় লোকৰ মাজত সৃষ্টি হয় আতংকৰ ডিপুৰ পৰা তেল ভৰাই আহি আছিলোঁ আহি থাকোঁতে ইফালে মানে আমি ইফালে সোমাব খুজিছিলোঁ যাওঁতে সিফালৰ পৰা গাড়ীখন আহি আমাৰ পৰা এই দৰমুখতে খুন্দা মাৰি দিছে দিয়াৰ পিছত সেইখন গাড়ী ঘূৰি যোৱাৰ পিছত ইফালৰ পৰা গাড়ী যায় সেইখনত খুন্দা মাৰিলে আৰু তাৰপিছত এখন গাড়ী আহিছিল সেইখনে আৰু সেইখনক খুন্দা মাৰি দিছিল কিন্তু একদম পূৰা হেৰি হৈ গৈছে দুৰ্ঘটনাটোত সৰু বাহনকেইখন এক প্ৰকাৰ চূৰ্ণাকৃত হৈ পৰে দৈৱক্ৰমে যাত্ৰীসকল ৰক্ষা পৰিলেও 3জন যাত্ৰী গুৰুতৰভাৱে আহত হয় তেওঁলোক হ'ল ঋষিকেশ ৰাজভৰ মানৱজ্যোতি দত্ত আৰু নিকি গগৈ তেওঁলোক আছিল চেন্ট্ৰখনৰ যাত্ৰী আৰু আটাইকেইজনৰ ঘৰ আছিল ধেমাজিত
বাছখন নীতিবহিৰ্ভূতভাৱে পথৰ ওপৰত হঠাৎ ওলাই দিয়াৰ বাবেই বাকীকেইখন বাহনে খুন্দা মৰা বুলি অভিযোগ উঠিছে। হঠাৎ বাওঁফালৰ পৰা আৱিৰ্ভাৱ হোৱাৰ বাবেই বাকীকেইখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনত খুন্দা মাৰে। এইখন গাড়ীখনক একো ছিগনেল দিয়া নাই। তাৰপিছত এইখন গাড়ী আহি ডাইৰেক্ট আমাৰ গাড়ীখনত খুন্দা মাৰি দিছে। খুন্দা মাৰি দিয়াৰ পিছত সেইখন গাড়ীত আৰু বেলেগ এখন গাড়ী আহি খুন্দা মাৰি দিছে। আৰু এখন গাড়ী আহি সেইখন গাড়ীক বেলেগ এখন গাড়ীক খুন্দা মাৰি দিছে। দুৰ্ঘটনাৰ ভয়াৱহতা অনুপাতে দৈৱক্ৰমে ৰক্ষা পৰে যাত্ৰীসকল। মৰিগাঁও জিলাৰ জাগিৰ ৰোডত চলিছে চোৰাং কেৰাচিনৰ অবাধ বেহা। বৃহস্পতিবাৰে জাগিৰ ৰোডত যোগান বিভাগে আৰক্ষীৰ সহযোগত জব্দ কৰে প্ৰায় ৩০০০ লিটাৰ চোৰাং কেৰাচিন। খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী গৃহ জিলা মৰিগাঁৱত চোৰাং কেৰাচিনৰ অবাধ বেহা। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নীলা কেৰাচিন তেল বিক্ৰী হয় চোৰাং বজাৰত। বৃহস্পতিবাৰে জাগিৰত যোগান বিভাগে আৰক্ষীৰ সহযোগত জব্দ কৰে ৩০০০ লিটাৰ নীলা কেৰাচিন। ৰাজহুৱা বিতৰণ ব্যৱস্থাত গ্ৰাহকে প্ৰতি লিটাৰ ১৬ টকা দৰত ক্ৰয় কৰিবলগীয়া কেৰাচিন ৪০-৫০ টকা দৰত ক্ৰয় কৰিব লগা হয়। জাগিৰৰ উদয় পোদ্দাৰ নামৰ ব্যৱসায়ীজনৰ ঘৰত যোগান বিভাগ আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ হয় এই চোৰাং কেৰাচিনখিনি। অৱশ্যে এই অভিযানৰ সময়ত ঘৰত নাছিল উদয় পোদ্দাৰ। জাগিৰত জাৰগাঁও অঞ্চলত এনেদৰে হাজাৰ হাজাৰ লিটাৰ নীলা কেৰাচিন চোৰাং বজাৰলৈ ওলাই যোৱাৰ সময়ত যোগান বিভাগ তথা আৰক্ষীৰ এই অভিযান লক্ষণীয় হৈ পৰিছে। উদয় পোদ্দাৰ বুলি এটা হকাৰ আছিলে, লাইচেঞ্চ আছিলে তোৰ, আৰু তেওঁৰ ঘৰত আমি 11টা 200 লিটাৰকৈ ফুল ড্ৰাম পালোঁ আৰু 6টা পালোঁ 25 লিটাৰকৈ হাফ ড্ৰাম, 25 লিটাৰৰ জাৰ্কিন, মুঠ 2350 লিটাৰ কেৰাচিন তেল, ব্লু ডেড কেৰাচিন তেল আমি জব্দ কৰিলোঁ। বন্যপ্ৰাণীৰ বৈধ্যভূমিত পৰিণত হৈছে অসম। ধাৰাবাহিক গড় হত্যাৰ পিছত শনিবাৰে মায়ঙত এটা বলেৰৰ খুন্দাত নিহত হ'ল এটা নাহৰ ফুটুকী। ৰাজ্যত এটাৰ পিছত এটাকৈ গড় নিধনৰ পিছত এইবাৰ নিহত হ'ল এটা বিপন্ন নাহৰ ফুটুকী। মৰিগাঁও জিলাৰ মায়ঙত শনিবাৰে নিশা সংঘটিত হ'ল এই দুৰ্ঘটনা। গুৱাহাটীৰ পৰা মৰিগাঁও অভিমুখী দ্ৰুতবেগী বলেৰো গাড়ী এখনে মায়ঙৰ ঢেকীয়াবাৰী বন শিবিৰৰ কাষতে খুন্দিয়াই এই নাহৰ ফুটুকীটোক। ঘটনা সংঘটিত কৰি পলায়ন কৰে বলেৰো গাড়ীখন। বুঢ়ামায়ং পাহাৰৰ পৰা নামনিলৈ ওলাই অহা নাহৰ ফুটুকীটোৱে কৰোণভাৱে মৃত্যুক সাৱটি ল'ব লগা হয়। পিছত ৰাইজৰ সহযোগত বন বিভাগে বাঘৰ মৃতদেহটো পবিতৰালৈ আনে। গধা ফুটুকী বাঘ, যিটো ক্লাউডেড লিভাৰ্ড বুলি কওঁ, সেইটো মানে এখন বলেৰো গাড়ী এখন দিয়ে মাৰি থৈ যায় ৰাস্তাৰ ওপৰতে। আৰু গাঁৱৰ পৰা আমাক খবৰ দিয়ে, পুলিচ বাহিনী আৰু আমি গৈ পেলাই এই মৃতদেহটো আমি উদ্ধাৰ কৰিলোঁ। মায়ঙৰ পাহাৰসমূহত এসময়ত থকা নাহৰ ফুটুকীৰ অস্তিত্ব এতিয়া বিপন্ন। এনে সময়ত নাহৰ ফুটুকীটোৰ কৰুণ মৃত্যুক লৈ ব্যথিত প্ৰকৃতিপ্ৰেমী। এতিয়া বনভোজৰ সময়, নতুন বছৰ আদৰাৰ সময়। ইয়াৰ উপলক্ষ কৰি সকলোৱে ওলাই আহিছে ক'ৰবাত একেলগে এসাঁজ খোৱাৰ বাবে। ইয়াৰ বাবে বহুতেই বিচাৰি উলিয়াইছে কাজিৰঙা, পবিতৰা আদিৰ দৰে অভয়াৰণ্যসমূহ। কিন্তু আচৰিত ধৰণে এই সময়তেই এই অভয়াৰণ্যসমূহৰ পৰা ওলাই আহিছে গড় আদিৰ দৰে বন্যপ্ৰাণীসমূহ। বন্যপ্ৰাণীসমূহৰ এই ধৰণৰ আচৰণৰ কাৰণ কি বাৰু? আমি পবিতৰা অভয়াৰণ্যত সৰজমিন তদন্ত কৰি বিচাৰি উলিয়াইছোঁ ইয়াৰ কাৰণ। চাওঁ হওক আমাৰ এইটো ৰিপৰ্ট। এতিয়া পিকনিকৰ বতৰ, সকলো মতলীয়া আনন্দত। কিন্তু এই আনন্দৰ সময়তে হঠাৎ পবিতৰা আৰু কাজিৰঙাৰ পৰা ওলাই অহা কেইবাটাও গড়ে সন্ত্ৰাসৰ সৃষ্টি কৰিলে ইয়াৰ উপকণ্ঠ অঞ্চলত। পূৰ্বতেও বনাঞ্চলৰ পৰা এনেদৰে গড় ওলাই আহে, কিন্তু সেয়া হয় বানপানীৰ সময়ত বা খৰাং সদৃশ পৰিৱেশৰ সময়ত খাদ্যৰ সন্ধানত। হঠাৎ এই সময়ত গড়ৰ এনে সন্ত্ৰাস কিয়? আমি সৰজমিন তদন্ত কৰিছিলোঁ পবিতৰা অভয়াৰণ্যত। কাৰণ কোৱাৰ আগতে এয়া চাওক আমাৰ কেমেৰাত বন্দী হোৱা কেইটামান ছবি। এই ক্লিপকেইটা চোৱাৰ পাছত আপুনিও চাগে অনুমান কৰিব পাৰিছে ইয়াৰ কাৰণ কি হ'ব পাৰে। হয়, আপুনি ভবাৰ দৰে সেয়া হৈছে বন্যপ্ৰাণী আইনমতে অভয়াৰণ্য নিচেই কাষত এনেদৰে মাইক ডেক আদিৰ উচ্চস্বৰ সৃষ্টি কৰা যন্ত্ৰ ব্যৱহাৰ কৰাটো নিষেধ। ইয়াৰ বাবে বন বিভাগে ওলোমাই ৰাখিছে এই সম্বন্ধীয় ফলকো। কিন্তু এই আইন অমান্য কৰিছে বনভোজৰ বাবে অহা দলবোৰে। তাতকৈ আচৰিত কথা, এই স্থানত এনেবোৰ কাৰ্যৰ বাবে অনুমতি প্ৰদান কৰিছে স্বয়ং বন বিভাগে। আনকি এই ক্ষেত্ৰত বন বিভাগে ইয়াত কোনো বাধা প্ৰদান কৰা নাই। ইয়াৰ প্ৰমাণ এই ছবিকেইখন। এই ছবিকেইখন পবিতৰা অভয়াৰণ্যৰ বন বিষয়া কাৰ্যালয়ৰ সন্মুখৰ।
এই দলবোৰে হুলস্থুল কৰি এদিনৰ বাবে বনভোজ খায় আৰু তাৰ পৰিণতি ভোগে স্থানীয় বাসিন্দাই। ইতিমধ্যে জানিব পৰা মতে এনে হুলস্থুলৰ বাবে পবিতৰাৰ পৰা বহুতো পৰিভ্ৰমী পক্ষী আঁতৰি গৈছে। তাৰোপৰি চলিত এমাহৰ ভিতৰত 3টাকৈ গড় অভয়াৰণ্যখনৰ পৰা ওলাই আহি চাৰিওফালে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে আহত কৰিলে স্থানীয় কেইবাজনো ব্যক্তিক। আহত 3জন ব্যক্তিৰ ভিতৰত এজনৰ অৱস্থা এতিয়াও সংকটজনক। ইয়াৰ পৰা অনুমান কৰিব পাৰি কাজিৰঙাতো বন্যপ্ৰাণীসমূহে কিয় এনেদৰে অদ্ভুত আচৰণ দেখুৱাইছে। এই ঘটনা সংঘটিত হৈছে বনভোজ সময় আৰম্ভ হোৱাৰ সময়ৰ পৰাই। তেতিয়াহ'লে এই বন্যপ্ৰাণীবোৰ ভয় খাই অলপ আঁতৰি যাব পাৰে আৰু যদি কম পৰিমাণে সীমিতভাৱে আমি মানে বজাওঁ তেতিয়াহ'লে চাগে সিমান অসুবিধা নহ'ব। যদি তেনেকুৱা ধৰক লাউড স্পীকাৰ বজোৱা হয় তেনেহ'লে বন্যপ্ৰাণীবিলাক ভয় খাই আঁতৰি যাব বা তেনে গতিকে মই ভাবোঁ এইটো বিশেষ অনুমতি নিদিয়াটোৱে বেছি ভাল যেন ভাবোঁ আৰু ইয়াৰ পাছতো যদি বন বিভাগে কোনো ব্যৱস্থা নলয় তেন্তে এই ঘটনাৰ যে পুনৰাবৃত্তি নঘটিব তাৰ মানে নাই। উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা ওচৰ হোৱাৰ বাবেই পবিতৰাত ক্ৰমান্বয়ে বনভোজৰ দলৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। এতিয়া প্ৰশ্ন উঠিছে এইদৰে বন্যপ্ৰাণীসমূহৰ ওপৰত অত্যাচাৰ চলি থাকিব নে বন বিভাগে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰি ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ দিহা কৰিব। অৱশেষত উদ্ধাৰ হ'ল জাগিৰোডৰ আজুৰিৰ সন্ধানহীন ছাত্ৰ মানস বৰদলৈৰ মৃতদেহ। 1 জানুৱাৰীত বনভোজলৈ গৈ কপিলী নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল ছাত্ৰজন। জাগিৰোডৰ নাতিদুৰৈৰ কপিলী নদীত সোমবাৰে দুপৰীয়া উদ্ধাৰ হ'ল আজুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ মানস বৰদলৈৰ মৃতদেহ। 1 জানুৱাৰীত লগৰীয়াৰ সৈতে নলধৰাত কপিলী নদীৰ পাৰত বনভোজ খাবলৈ গৈ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ আছিল ছাত্ৰজন। তাৰ পিছত যোৱা প্ৰায় 5 দিন স্থানীয় লোকে জাগিৰোড আৰক্ষী আৰু SDRFৰ লোকে কপিলী নদীত বহু সন্ধান চলাইও উদ্ধাৰ কৰিব পৰা নাছিল ছাত্ৰজনৰ মৃতদেহ। অৱশেষত দেওবাৰে দুপৰীয়া হাতীয়ামুখত কপিলী নদীৰ পাৰত উপঙি উঠা মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিছত আৰক্ষী আৰু পৰিয়ালৰ লোকে মৃত ছাত্ৰজন বুলি নিশ্চিত কৰে। আমি সিপাৰৰ পৰা আহোঁতে নদী পাৰত লাছটো আছিল, তাৰপৰা এজন ল'ৰাই ক'লে যে তাৰপিছত দেউতাকৰ সৈতে আহি পেলাই লাছটো টানি আনি বামত থলোহি। থোৱাতে ৰাইজে ফোনাফোনি কৰি পেলাই গেছটোৱে পালে আৰু। মানস বৰদলৈৰ মৃতদেহ উদ্ধাৰৰ পিছত শোকত ভাঙি পৰে পৰিয়াল আৰু স্থানীয় লোকসকল। নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই চলি থকা উৎকণ্ঠাৰ অন্ত পৰিলেও মানসৰ মৃত্যুৱে ম্লান কৰে আজৰিত নৱবৰ্ষৰ আনন্দ। ৰাজ্যত হস্তি মানৱৰ সংঘাত তীব্ৰ হোৱাৰ সময়তে জাগিৰোডত হাতীৰ আক্ৰমণত এজন লোক নিহত হয়। নগাঁও কাগজ কলৰ পিছপিনে সংঘটিত এই ঘটনাত মুছে চেত্ৰী নামৰ লোকজন নিহত হয়। হস্তি মানৱৰ সংঘাতৰ পৰিণতি। জাগিৰোডত হাতীৰ আক্ৰমণত নিহত এজন। জাগিৰোডৰ নগাঁও কাগজ কলৰ বেম্বু গেটৰ পিছফালে শনিবাৰে পুৱা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন লোকে। বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা লোকজনৰ ঘৰ জাগিৰোডৰ টেঘেৰীয়া গাঁৱত আৰু তেওঁৰ নাম মুছে চেত্ৰী। 55 বছৰীয়া এই লোকজনে কাগজ কলৰ দেৱালৰ কাষেৰে থকা পথটোৰে পাহাৰৰ দিশলৈ পুৱা খোজকাঢ়ি গৈ থাকোঁতে সংঘটিত হয় এই ঘটনা। প্ৰায়ে সোণাইকুছি বনাঞ্চলৰ পৰা এই দিশেৰে বনৰীয়া হাতীৰ জাক নামি অহাটো সাধাৰণ ঘটনাত পৰিণত হৈছে। এনে হাতীৰ জাকৰ এটা হাতীৰ আক্ৰমণত নিহত হয় মুছে চেত্ৰী নামৰ লোকজন। অৱশ্যে জনবসতিহীন এলেকাত এই ঘটনাটো সংঘটিত হোৱাৰ বাবে স্থানীয় লোকে বহু দেৰিকৈহে প্ৰত্যক্ষ কৰে মৃতদেহ। জাগিৰোডৰ কাষৰীয়া সোণাইকুছি বনাঞ্চলত ব্যাপক বন ধ্বংসৰ ফলত খাদ্যৰ অভাৱত ভুগিছে হস্তিকুলে। ফলত প্ৰায়ে নামনিলৈ নামি আহে বনৰীয়া হাতীৰ জাক। বনাঞ্চলৰ কাষৰীয়া এলেকাত প্ৰায়ে সংঘটিত হৈছে হস্তি মানৱৰ সংঘাত। শুকুৰবাৰে পুৱা সংঘটিত এই ঘটনা তাৰেই পৰিণতি বুলি ৰাইজে মন্তব্য কৰিছে। তেওঁ প্ৰায়ে ইয়াত অহা যোৱা কৰে আৰু হাতীৰ বিচৰণো ইয়াত যথেষ্ট। গতিকে সেই মৰ্মে এতিয়া সন্দেহ কৰা হৈছে যে মানুহজনক হাতীয়ে মাৰিছে। যোৱাকালি ৰাতি আহিছিল চাগে, এই আপোনাৰ ৰাতিপুৱা ভাগত মানুহজনক মাৰিছে আৰু ৰাতিপুৱা এই খৰি কাটিব আহে মানুহবোৰ পাহাৰত। এই খৰি কাটিব অহা মানুহবোৰে দেখা পাই গাঁৱত খবৰ দিছে।
37 নং ৰাষ্ট্ৰীয় ঘাইপথত মৰিগাঁও জিলাৰ আমচৈগাঁতত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা মৃতদেহটোক চিৰাং জিলাৰ মানিকপুৰ থানাৰ কাৱাদি গাঁৱৰ হৰমুজ আলী বুলি চিনাক্ত কৰা হৈছে। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমচৈগাঁতত উদ্ধাৰ মৃতদেহ। দুষ্ট চক্ৰই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰিগাঁও জিলাৰ আমচৈ গেটত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা মৃতদেহটোক চিৰাং জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত কাৱাদি গাঁৱৰ হৰমুজ আলী বুলি চিনাক্ত কৰা হৈছে। প্ৰায় 30 বছৰীয়া যুৱকজনে সোণাপুৰৰ চামতাত থকা ষ্টাৰ চিমেণ্টৰ ট্ৰাক চালক আছিল বুলি জনা গৈছে। উল্লেখযোগ্য যে ডিঙিত ৰছীৰে আঁত লগোৱা আৰু ভৰি দুখন বন্ধা অৱস্থাত পথৰ দাঁতিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। লগতে কোনো অজ্ঞাত গাড়ী চুৰি চক্ৰই ট্ৰাক চালক হৰমুজক এইদৰে হত্যা কৰি গাড়ীখন লৈ উধাও হোৱা বুলিও আৰক্ষী তথা স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে ৰাজ্যখনত গা কৰি উঠা গাড়ী চুৰি চক্ৰই বিভিন্ন সময়ত এইদৰে চালক হেণ্ডিমেনক হত্যা কৰি গাড়ী চুৰি কাণ্ড সংঘটিত কৰি অহা ঘটনাও বিভিন্ন সময়ত উন্মোচিত হৈ আহিছে। ইতিমধ্যেই জাগিৰোড আৰু নেলি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ড্ৰাইভাৰ লাইচেঞ্চখন পালোঁ। ড্ৰাইভাৰ লাইচেঞ্চখন পোৱাত তাক হৰমুজ আলী বুলি ড্ৰাইভাৰ লাইচেঞ্চত লিখা আছে আৰু ড্ৰাইভাৰ লাইচেঞ্চখন বঙাইগাঁৱৰ দ্বিতীয় অফিচৰ পৰা উলিয়াইছে আৰু নাম্বাৰ 1 কাৱাদি তাৰ গাঁও। সি সোণাপুৰত থাকি গাড়ী ড্ৰাইভাৰ কৰে আৰু ভক্ত দাস বুলি কোৱা মানুহ এজনৰ কাৰ্ড এখন পালোঁ মই। ভক্ত দাসক ফোন কৰিলোঁ। লগে লগে ফোন কৰাত কৈছে হৰমুজ আলী মই চিনি পাওঁ, মোৰ তাতে আগতে কাম কৰিছিলে, ড্ৰাইভাৰ কৰিছিলে, গতিকে এতিয়া সি জনা মতে ভক্ত দাসে কোৱা মতে মানে সি ষ্টাৰ চিমেণ্টত কাম কৰি আছে বুলি পেলাই কৈছে। ড্ৰাইভাৰ সি কিন্তু হৈছে তাকতো মাৰ্ডাৰে কৰিছে আৰু কাৰণ তাৰ ডিঙিত ৰছী বান্ধা আছে। গাড়ী চুৰৰ আমিতো তেনেকৈ ভাবিছোঁ। এতিয়া সেইটোতো আমি এতিয়া গম পোৱা নাই। এতিয়া তদন্ত চলি আছে। জাগিৰোডৰ পূবৰ নেলি পলাগুৰিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে দুপৰীয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱায়। নিহত লোকজন ত্ৰিপুৰাৰ হাজি আলকাছ মিয়া বুলি জানিব পৰা গৈছে। জাগিৰোডৰ পূবৰ নেলি পলাগুৰিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে দুপৰীয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱায়। 37 নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিবৰ সময়তে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এখন স্কৰপিঅ' গাড়ীয়ে খুন্দিয়াই হাজি আলকাছ মিয়া নামৰ প্ৰায় 60 বছৰীয়া এজন লোকক। নিহত লোকজনৰ ঘৰ ত্ৰিপুৰাত। দুৰ্ঘটনা সংঘটিত হোৱা স্থানতে মৃত্যু ঘটে হাজি আলকাছ মিয়াৰ। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা AS12D4060 নম্বৰৰ স্কৰপিঅ'খনে জাগিৰোড আৰক্ষীৰ কাষ চাপি ঘটনাৰ বিষয়ে সবিশেষ কয়। জাগিৰোডৰ নেলি অঞ্চলত চলিত সপ্তাহতে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা, যাক লৈ স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে। এখন গাড়ীয়ে আহি খুন্দা মাৰিছে, কিন্তু গাড়ীখন মই দেখা নাপালোঁ, খুব গতিবেগেৰে গৈ আছিল। মানুহজনৰ যেতিয়া শব্দ হৈছে মই চাওঁতে সেই মানুহজন উৰি গৈ সেইখিনিত পৰিছে। কিন্তু এইখিনি নতুন বছৰটোৰ আৰম্ভণিতে জাগিৰোডৰ এগৰাকী চেমনীয়াই ইংৰাজী ভাষাত তেওঁ লিখা উপন্যাস এখনৰ জৰিয়তে নিজৰ লগতে অঞ্চলটোলৈকো সন্মান কঢ়িয়াই আনিলে। লেখিকা 14 বছৰীয়া কিশোৰী সাৰাহ সোহেল স্থানীয় ইণ্ডাছ একাডেমীৰ 9ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। 1 জানুৱাৰী তাৰিখে গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উত্তৰ পূব গ্ৰন্থমেলাত উন্মোচিত হৈ যায়। ইংৰাজী ভাষাৰ 400 পৃষ্ঠাৰ লিখা এই বিস্ময়কৰ কাল্পনিক কাহিনীৰ উপন্যাসখনিৰ নাম দ্য বুক অফ চিক্ৰেটছ। ইণ্ডাছ একাডেমীৰ ছাত্ৰীগৰাকী গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ইংৰাজী ভাষা সাহিত্যৰ পণ্ডিত অধ্যাপক ডক্টৰ মদন শৰ্মাই। উপন্যাসখনিৰ কাহিনীৰ পটভূমি হ'লগৈ 4 কিশোৰীয়ে সমাজ জীৱনলৈ অশনি সংকেত কঢ়িওৱা অপশক্তিৰ বিৰুদ্ধে চলোৱা এক অভিযান। এই অভিযানত তেওঁলোকে প্ৰাচ্য আৰু পাশ্চাত্যৰ যাদুশৈলীৰ এক সমন্বিত মাধ্যমক অস্ত্ৰ কৰি লৈছে। সাৰা সোহাইল জাগিৰোড মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ সোহাইল আহমেদ আৰু বুৰঞ্জী বিভাগৰ অধ্যাপিকা মালবিকা দিহিঙীয়া বৰুৱাৰ কন্যা। দ্য বুক অফ চিক্ৰেটছ উপন্যাসখনি প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীস্থ আলিবাট প্ৰকাশনে। অনুপ্ৰেৰণা মোৰ মা আৰু মোৰ পাপাই দিছে, এইটোতো ক'বই লাগিব। তেওঁলোকে সৰুৰে পৰা মোক পঢ়িবলৈ মোক এনকাৰেজমেণ্ট দিছে আৰু আমাৰ ঘৰত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে য'ত মই যি বিচাৰোঁ তাকে পঢ়িব পাৰোঁ আৰু মোক সৰুৰে পৰা মোক কিতাপ আনি দিছে যি লাগে আৰু সেইবাবে মই চাগে তেওঁলোকৰ অনুপ্ৰেৰণাৰ কাৰণেই চাগে মই ইমানখিনিলৈকে পাইছোঁহি। তাইৰ দৰে এজনী ছোৱালী পাই যথেষ্ট সুখী
আৰু মানে তাইক লৈ মই গৌৰৱ অনুভৱ কৰোঁ আৰু আজি বিশেষভাৱে অনুভৱ কৰিছোঁ যে সঁচাকৈ তাই আমাৰ কাৰণে এটা আনন্দৰ দিন গৌৰৱৰ দিন কঢ়িয়াই আনিছে। ইফালে দ্য বুক অৱ চিক্ৰেটছ নামৰ ইংৰাজী ভাষাৰ কাল্পনিক উপন্যাসখন লিখি প্ৰশংসা লাভ কৰা ছাৰা সোহেলক বুধবাৰে জাগিৰোডত সম্বৰ্ধনা জনোৱা হয়। জাগিৰোডৰ অগ্ৰণী মহিলা সংগঠন অৰ্পিতাৰ উদ্যোগত এখন সভাৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয় সংগঠনটোৰ কাৰ্যালয়ত। অৰ্পিতাৰ সভানেত্ৰী সম্পাদিকাকে প্ৰমুখ কৰি সকলো সদস্য উপস্থিত থকা উক্ত সম্বৰ্ধনা অনুষ্ঠানত নৱতম উপন্যাস লেখিকা ছাৰা সোহেলৰ মাতৃও উপস্থিত থাকে। সহস্ৰ বছৰীয়া ইতিহাস বহন কৰা মৰিগাঁও জিলাৰ জাগি গাঁৱত প্ৰতিষ্ঠা লাভ কৰা জাগি কল্পতৰু পুথিভঁৰাল আৰু কৃষ্টি চৰাই ইতিমধ্যে সম্পূৰ্ণ কৰিছে ৭৫ বছৰ। এই ৭৫ বছৰ অতিক্ৰম কৰা উপলক্ষে ব্যাপকভাৱে আয়োজন কৰা হৈছে মহাৰজত জয়ন্তী উৎসৱৰ। এই মহাৰজত জয়ন্তী উৎসৱ উদযাপন কৰা হ'ব অহা ২১, ২২ আৰু ২৩ মাৰ্চত। ১৯৩৮ চনতে স্থাপন হোৱা মৰিগাঁও জিলাৰ জাগি কল্পতৰু পুথিভঁৰাল আৰু কৃষ্টি চৰাইৰ মহাৰজত জয়ন্তী অহা ২১, ২২ আৰু ২৩ মাৰ্চত ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জেচিচিৰ সভাগৃহত সোমবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে জাগি কল্পতৰু পুথিভঁৰাল আৰু কৃষ্টি চৰাইৰ মহাৰজত জয়ন্তী উৎসৱ উদযাপন সমিতিয়ে। ইতিহাস ৰচনা কৰি ৭৫ বছৰ পূৰ্বে গ্ৰাম্যাঞ্চলত পুথিভঁৰাল স্থাপনৰ মাধ্যমেৰে অধ্যয়নৰ পৰিৱেশ গঢ়া আৰু জ্ঞানৰ পোহৰ বিলোৱা জাগি কল্পতৰু পুথিভঁৰাল আৰু কৃষ্টি চৰাই জিলাখনত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে শংকৰী তথা থলুৱা কলা কৃষ্টিৰ বিকাশত বিশেষ অৱদান আগবঢ়াই আহিছে। জিলাখনত ক্ৰীড়া আৰু আৰ্থসামাজিক উন্নয়নতো অহোপুৰুষাৰ্থ কৰি অহা এই অনুষ্ঠানটোৱে ১৯৮৮ চনত সোণালী জয়ন্তী সফলতাৰে অতিক্ৰম কৰাৰ পাছত ২০১৪ বৰ্ষত গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী উদযাপনৰ বাবে মূল সমিতিৰ লগতে ১০খন উপসমিতি গঠন কৰা বুলি সদৰি কৰে এই সংবাদমেলত। কলং আৰু কপিলীৰ সংগমস্থলত ২ খুঁটি মুখত প্ৰতিষ্ঠা লাভ কৰা বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে সৃষ্টিমুখী কৰ্মত অৱদান আগবঢ়োৱা অনুষ্ঠানটোৱে মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি উষা কীৰ্তন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদি কাৰ্যসূচীৰ উপৰি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, আলোচনা চক্ৰ, সমন্বয় সভা, বিশিষ্ট শিল্পী কলা কুশলীৰ দ্বাৰা বিচিত্ৰানুষ্ঠান, নাট্যাভিনয় আদিৰ আয়োজন কৰিছে। একেদৰে মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে ইতিহাস আৰু তথ্য সমৃদ্ধ এখন বৰ্ণিল স্মৃতিগ্ৰন্থৰো। প্ৰায় ১২ লাখ টকা বাজেট নিৰ্ধাৰণ কৰি জাগিৰ দুৰ্লভ চন্দ্ৰ বৰদলৈৰ ক্ষেত্ৰত আয়োজন কৰা এই মহাৰজত জয়ন্তী উৎসৱত গ্ৰন্থ বিপণীৰ লগতে কলা সংস্কৃতি সমৃদ্ধ এখন বিচিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰিছে উদ্যোক্তাসকলে। মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কৰ্মকৰ্তা ডক্টৰ অনিল বৰা, এধান বৰা, প্ৰদীপ বৰা, ৰাজুমণি শইকীয়া, তিলক বৰা, লক্ষ্যজ্যোতি শইকীয়া আদি উপস্থিত থকা এই সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আদি ভালেসংখ্যক অন্যান্য বিশিষ্ট শিক্ষাবিদ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি সমিতিয়ে জানিবলৈ দিয়ে। ইফালে সোমবাৰে কলং আৰু কপিলীৰ সংগমস্থলত জাগি ২ খুঁটি মুখত এক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সেই উদ্দেশ্যে সেইদিনা এই স্থানত এখন সভা অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত জাগি গাঁৱৰ ভালেমান লোক উপস্থিত থকাৰ লগতে জাগিৰোড সমষ্টিৰ বিধায়ক তথা সংসদীয় সচিব বিবেকানন্দ দলৈও উপস্থিত থাকে। এই অনুষ্ঠানতে উক্ত স্থানত নিৰ্মাণ হ'বলগীয়া এখন শিশু উদ্যানৰো আধাৰশিলা স্থাপন কৰে বিধায়ক বিবেকানন্দ দলৈয়ে। উল্লেখযোগ্য যে কলং আৰু কপিলীৰ এই সংগমস্থলত এখন ওলোমা দলং নিৰ্মাণৰ পোষকতা কৰি এই পৰ্যটনথলী উন্নয়নৰ বাবে প্ৰায় ৬৫ লাখ টকাৰ এক বাজেট অনুমোদনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। শিশু উদ্যানৰ শিলান্যাস অনুষ্ঠানত এই কথা ঘোষণা কৰে বিধায়ক তথা সংসদীয় সচিব বিবেকানন্দ দলৈয়ে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান খবৰ। জাগিৰোড বিবেকানন্দ ক্লাবৰ উদ্যোগত অহা ১২ জানুৱাৰী আৰু ২২, ২৩ আৰু ২৪ জানুৱাৰীত ৪দিনীয়া কাৰ্যসূচীৰে স্বামী বিবেকানন্দৰ ১৫০ বছৰীয়া আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১১৭তম জন্মবাৰ্ষিকী পালন কৰিব। এই লৈ উদ্যোক্তাসকলে ছাত্ৰ ছাত্ৰীৰ মাজত ছবি অঁকা, ৰচনা, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, কুইজ, দেশপ্ৰেমমূলক গীত আৰু একক নৃত্য, যোগাসন, প্ৰতিভা সন্ধানী আদিৰ প্ৰতিযোগিতা আয়োজন কৰিছে। লগতে উক্ত উৎসৱৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে বুলি উদযাপন সমিতিৰ সম্পাদক প্ৰবীৰ ভৌমিকে সংবাদ মাধ্যমক জনাইছে। অনুষ্ঠানসমূহলৈ সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। ১২ জানুৱাৰী দেওবাৰ ৰাতিপুৱা ৭ বজাত জাগিৰোড বিবেকানন্দ ক্লাব প্ৰাংগণৰ পৰা এটি সমন্বয় দৌৰৰ আয়োজন কৰা হৈছে। এই সমন্বয় দৌৰ স্বামী বিবেকানন্দৰ ১৫০তম জন্মবাৰ্ষিকী উপলক্ষে দেশ বিদেশৰ লগত আমি বিবেকানন্দ ক্লাব তথা বৃহত্তৰ জাগিৰোড বঙালী সাংস্কৃতিক গোষ্ঠী আৰু জাগিৰোডবাসী ৰাইজৰ সহযোগত আমি আয়োজন কৰিছোঁ।
বুধবাৰে সন্ধিয়া জাগিৰোড লায়ন্স ক্লাবৰ কাৰ্যালয়ত এখন সমন্বয় সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত লায়ন্স ক্লাবৰ এগৰাকী শীৰ্ষ বিষয়া NL আগৰৱালাক বিশেষভাৱে জাগিৰোড লায়ন্স ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে ক্লাবৰ উদ্যোগত অলপতে অনুষ্ঠিত হৈ যোৱা পিচ পোষ্টাৰ প্ৰতিযোগিতাত স্থান লাভ কৰা বিজয়ী প্ৰতিযোগীসকলকো বঁটা প্ৰদান কৰা হয়। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিৰ বাবে আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JSCC সংবাদ পৰিক্ৰমা প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা আপোনালোকৰ প্ৰিয় চেনেল JSCC আপোনালোকে লগ অন কৰিব পাৰে www.jsccnewstv.com। নমস্কাৰ।